প্ৰথম পেজত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছে শতিকা গৰকা বৰ্ষাৰণ্য প্ৰবাহ সুৰক্ষা আৰু আধুনিক জনাই নিৰ্মাণত যিসকল নিজৰ জীৱন উৎসৰ্গা কৰিলে তেওঁ লোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। প্ৰবাহ আজিৰ প্ৰবাহ কৰা যিসকল বৰেণ্য ব্যক্তিয়ে সংগ্ৰাম কৰিছে বিভিন্ন ধৰণে বিভিন্ন মাধ্যমেৰে তেখেতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে এইখন স্মৃতিগ্ৰন্থ। আৰু এইখন স্মৃতিগ্ৰন্থ মিচিং সাহিত্য শাসিত পৰিষদ গোগামুখ অসমে প্ৰিণ্ট কৰি দিয়াৰ দায়িত্ব প্ৰকাশ কৰি দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছে। সেইকাৰণে সাহিত্য শাসিত পৰিষদক আমি সকলোৱে ধন্যবাদ। মই নিজেও সাহিত্য শাসিত পৰিষদৰ ব্যক্তি হিচাপেও ধন্যবাদ। আমাৰ বিশেষকৈ আমাৰ মুখ্য কাৰ্যবাহী সদস্য আমাৰ পৰমানন্দ চাইঙীয়া ডাঙৰীয়ালৈ আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আৰু ইয়াৰ উপদেষ্টা মণ্ডলীত আছে আমাৰ জনপ্ৰিয় বিধায়ক জোনাই সমষ্টি ভুৱন পেগু ডাঙৰীয়া আছে, আমাৰ পৰমানন্দ চাইঙীয়া, যাদৱ পেগু মিচিং সাহিত্য শাসিত পৰিষদৰ সচিব, আমাৰ কোষেশ্বৰ গিৰি আগৰৱালা ছাৰ আছে, আমাৰ মিচিং সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য। আৰু এইখন প্ৰবাহ মহোৎসৱ সফল ৰূপ দিয়াত যিজন ব্যক্তি আমাৰ সহকৰ্মী আমাৰ সংগ্ৰামী সতীৰ্থ